নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিউনিয়ন চেনেললৈ। আজি আপোনালোকে এটা ভাল খবৰ লৈছে যে DME বিভাগৰ ফালৰ পৰা কিন্তু আপোনালোকৰ বাবে প্ৰায় 2073টাতকৈ অধিক পদ মুকলি কৰিছে। এই পদসমূহ থাৰ্ড গ্ৰেডৰ পদ হয়। এই পদত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ, 12 পাছ, গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে অনলাইন যোগে আবেদন কৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো সম্পূৰ্ণ তথ্য আপুনি ভিডিঅ'টোৰ মাজত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু মোৰ চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে DME আছাম ৰিকুৱাৰমেণ্ট 2025। তো ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ কিন্তু ইয়াতে পাই যাব। আপোনালোকে দেখা পাইছে আপোনালোকে যিটো DME ফালৰ পৰা কিন্তু দুটা ষ্টেজত কিন্তু আপোনালোকৰ পদ মুকলি কৰা হৈছে। এটা হ'ল টেকনিকেল আৰু এটা নন টেকনিকেল। তো টেকনিকেল নন টেকনিকেল কিমানটা পদ মুকলি কৰা হৈছে ইয়াত আপোনালোকে চাই যাব। ইয়াতে দেখা পাইছে গ্ৰেড 3 আপ কাৰণে আপোনালোকৰ টেকনিকেল যিটো পষ্ট হয়, ইয়াতে নাম্বাৰ অফ পষ্ট দেখা পাইছে 2685টা পষ্ট কিন্তু এইটো গ্ৰেড 3 টেকনিকেলত মুকলি কৰা হৈছে। আৰু ইয়াৰ আবেদনসমূহ আপোনালোকে ইয়াৰ পৰা কিন্তু লিংক পাই যাব। এই পেজখনত মই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। প্ৰথমতে আপোনালোকে এডভাৰটাইজমেণ্টটো চাই লওক। ইয়াতে দেখা পাইছে সম্পূৰ্ণ তথ্য কিন্তু এডভাৰটাইজমেণ্ট আপোনালোকে পাই যাব। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব। ইয়াতে আপুনি কিমান টকা দৰমহা পাব, চেলাৰী দেখা পাইছে আপোনালোকে 14,000 পৰা 70,000 কিন্তু আপোনালোকে চেলাৰীটো লাভ কৰিব। তো আপোনালোকৰ কিমানটা পোষ্ট মুকলি কৰিছে সম্পূৰ্ণ তথ্য কিন্তু ইয়াতে দিয়া আছে। তো আপোনালোকে শিক্ষাগত অৰ্হতা লাগিব HSLC পাছ কৰিবলৈ, মেট্ৰিক পাছ কৰি কিন্তু আপোনালোকে ইয়াত আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে গ্ৰেড পে পাব। ইয়াতে দেখা পাইছে 6,200 টকা গ্ৰেড পে এটা পাব, 70,000 আৰু 6,000 76,000 চেলাৰী আপোনালোকে ইয়াতে পাই যাব। তো আপোনালোক শিক্ষাগত অৰ্হতা লাগিব 10 পাছ, ডিপ্ল'মা যিহেতু কৰিছে সিহঁতে আবেদন কৰিব পাৰিব, হাই ছেকেণ্ডেৰী পাছ। তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এতিয়া আপোনালোকে দেখা পাইছে গ্ৰেড 3 নন টেকনিকেল কিন্তু আপোনালোকে 765টা পদ মুকলি কৰিছে। 40,000 পৰা 70,000 টকা আপুনি ইয়াতে দৰমহা লাভ কৰিব, চেম আপোনালোকে চেলাৰী লাভ কৰিব। তো ইয়াত দেখা পাইছে এডভাৰটাইজমেণ্টটো কিন্তু আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰে। তো লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। এতিয়া আপুনি দেখা পাইছে আদাৰ্ছ এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো হয় আপোনালোকৰ, ইয়াতে কিন্তু আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, এইটো মাষ্ট বি। তো আপোনালোকে এজ লিমিটটো যে চাই ইয়াতে কেণ্ডিডেট এজ শ্বুড নট বি লেছ দেন 18 ইয়াৰ্ছ। আপোনালোক 18 বছৰতকৈ কম হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব নোৱাৰে, আৰু 40 বছৰতকৈ বেছি আবেদন কৰিব নোৱাৰিব। তো এই দুটা হ'ল আপোনালোকৰ এজ লিমিট। লগতে কেটেগৰী ৱাইজ আপোনালোকে কিন্তু এজ ফ্লেক্সিবল পাব। ইয়াত দেখুৱাইছে MOBC, OBC, ST, SC, PWD কাৰণে 10 ইয়াৰ্ছ, আপোনালোকে ST 5 কাৰণে 5 ইয়াৰ্ছ, আৰু MOBC কাৰণে 3 ইয়াৰ্ছ। আপোনালোকে এমপ্লয়মেণ্ট এক্সন চাৰ্টিফিকেটখন লাগিব কিন্তু ইয়াতে আবেদন কৰোঁতে। তো আপোনালোকৰ যিহেতু এমপ্লয়মেণ্ট এক্সন চাৰ্টিফিকেট এতিয়ালৈ বনোৱা নাই, সিহঁতে অতি সোনকালে বনাই ল'ব। তাৰপিছত যদি আপোনালোকে এপ্লিকেশ্যন ফিজ, নো এপ্লিকেশ্যন ফিজ ইজ টু বি পেইড এপ্লিকেণ্ট। তো কোনো ধৰণৰ টকা আপোনালোকে দিব নালাগে, সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব। তো আপোনালোকে এইটো সুযোগ হাতৰ পৰা এৰি নিদিব। যিহেতু কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে, তো সকলোৱে আবেদন কৰিব। তো ইয়াত আপোনালোকৰ কি লাগিব, ইয়াত দেখা পাইছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ অফ এপ্লিকেণ্ট আপোনালোকৰ ছিগনেচাৰ এটা লাগিব, আৰু এইসমূহৰ চাইজ লাগিব মেক্সিমাম ফাইল চাইজ আপুনি দেখা পাইছে 50K। টিকেটকৈ বেছি হ'লে কিন্তু আপোনালোকৰ আপলোড নহ'ব। তো আপোনালোকে এইটো আপুনি মিলাই ল'ব। তো তাৰপিছত ইম্পৰ্টেণ্ট ডেট দেখা পাইছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন। তো ইয়াত দেখা পাইছে 5 জানুৱাৰীৰ পৰা কিন্তু আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব, আৰু লাষ্ট আপোনালোকৰ 16 জানুৱাৰীলৈকে সময় আপোনালোকে পাই যাব। তো ইয়াৰ আগতে আপোনালোকে আবেদন কৰিব। তো 5 জানুৱাৰীৰ পৰা আপোনালোকে আবেদন ষ্টাৰ্ট হ'ব। তো তেতিয়া আপোনালোকে মোৰ চেনেল আৰু এটা ভিডিঅ' পাই যাব, আপুনি কেনেকৈ আবেদন কৰিব। তো সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব কাৰণে। আশা কৰি ভিডিঅ'টো বুজি পাইছে। যদি কিবা হৈ থাকে কমেণ্টত জনাব, আৰু মোৰ চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে এই আপডেটসমূহৰ বিষয়ে গম পায়। ধন্যবাদ।